কালি ক্ষোভিত হোৱাৰ বিশেষ একো পৰিৱেশ পোৱাই নাই। সদায় সাধাৰণভাৱে আমাৰ যি ধৰণৰ আলোচনা হয়, তৰ্ক বিতৰ্ক হয়, আৰু সিদ্ধান্ত হয়, কালিও একদম তেনেকুৱা গণতান্ত্ৰিক পদ্ধতিৰে গোটেই কথাখিনি কৈছে। মাজতে প্ৰদ্যুৎ দাই অকণমান প্ৰদ্যুৎ দা আগতে নাহেতো ইয়ালৈ, গতিকে ইয়াৰ ভিতৰৰ পৰিৱেশটো আমাৰ গম নাপায় যে তাত এটা ডেমক্ৰেটিক পৰিৱেশত আমাৰ আলোচনা বিলোচনাৰ মাজেদিয়ে সিদ্ধান্ত হয়। গতিকে প্ৰদ্যুৎ দাই অকণমান ফটককৈ খং এটা কৰিলে, কিন্তু এনেকুৱাও নহয় যে প্ৰদ্যুৎ দাক খং কৰি সেইটো কাৰণতে ওলাই গৈছে, সেইটো বুলিও আমি নাভাবোঁ। আৰু আপোনালোকে নিজে দেখিছে যে সভাপতি প্ৰথমৰ পৰা আছে, শেষলৈকে আছে কংগ্ৰেছৰ। আৰু সিদ্ধান্ত হৈছে কালি বৈঠকত যে আমি একেলগতে 2026টো নিৰ্বাচনত অংশগ্ৰহণ কৰিম, 2026ত ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিম। চবেই কালি কৈ আছে যে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক যদি একেলগতে পৰাভূত নকৰোঁ, তেতিয়াহ'লে অসমীয়াৰ ভৱিষ্যত নাই। আৰু একেলগে আমি পৰাভূত কৰিবৰ কাৰণে ঐক্যমঞ্চত কালি আকৌ কংগ্ৰেছ আঁতৰি গৈছিলে, কালি আকৌ ঐক্যমঞ্চত কালি একেলগে থকাৰ সিদ্ধান্ত হৈছে। সুধিলে বেলেগ কেইবাটাও চেনেলৰ পৰা যে ভূপেন দাই একলা চলোৰে বুলি কিবা এটা বাক্য দিছে। মই নাজানো সেইটো কিহক লৈ দিছে বা কি দিছে, মই দেখাও নাই। কিন্তু মই নাভাবোঁ যে কালি একেলগতে সিদ্ধান্ত হোৱাৰ পাছত অল পাৰ্টি, যিমানকেইটা পাৰ্টি আছো সকলোৱে একেলগতে সিদ্ধান্ত হৈছে। আৰু উদ্যোক্তাসকলে সংবাদমেল পাতি আপোনালোকক জনাই দিছে যে আমি 26ত একেলগে ইলেকশ্যন খেলিম। তাৰপিছত ৰাতিটো এনেকুৱা কোনো ঘটনা ঘটা নাই যে আকৌ ৰিথিংক কৰিব লাগে কথাটোক লৈ, এনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই। গতিকে মই নাভাবোঁ যে এইটো আপোনাৰ ভূপেন দাই যিটো দিছে সেইটো আমাৰ বিৰোধী ঐক্য মঞ্চক লৈ, এইটো মই নাভাবোঁ। কিন্তু যদি দিছেও সেইটো আপোনালোকে ভূপেন দাৰ পৰাই সুধিব লাগিব। কোনটো চৰ্চা? নহয়, একতা নথকাৰ কোনো প্ৰশ্ন নাই। আমি ৰাইজৰ দলে একদম দৃঢ়তাপূৰ্ণভাৱে দ্ব্যৰ্থহীনভাৱে আপোনালোকৰ সন্মুখত ঘোষণা কৰিছোঁ যে 2026 চনত আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে আমি যুঁজ দিম। আমাৰ ঐক্যমঞ্চ হ'ব আৰু হ'ব। কালি সেই সিদ্ধান্ত কংগ্ৰেছ ওলাই গৈছিলে, কালি কংগ্ৰেছ আকৌ আমাৰ লগত যোগ হৈছে। তাৰ পাছত যদি কিবা ইছ্যুজ আহিছে তেতিয়াহ'লে সেইটোৰ বিষয়ে মই অৱগতই নহয়। গতিকে আপোনালোকে মোক প্ৰশ্ন কৰি থাকিলেও উত্তৰ একো নাপাব, কাৰণ মই সেইটো সম্পৰ্কে সঁচাকৈ অৱগত নহয়। কালি ৰাতি বহুত ৰাতি ঘৰলৈ গৈছোঁ, তাৰপিছত আজি ৰাতিপুৱাৰ পৰা ঘৰত কেৱল মানুহ আৰু মানুহ। তাৰপিছত ডাইৰেক্টলি পাৰ্টিত জইনিং প্ৰগ্ৰেম আছিলে, অফিচলৈ আহিছোঁ। আৰু অফিচলৈ অহাৰ লগে লগে আপোনালোকে সুধিছে যে ভূপেন দাই একলা চলোৰে বুলি কিবা এটা লিখিছে। মই কৈছোঁ যে মই সেই বিষয়ে অৱগত নহয়। আমি কালি একেলগতে ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। অল পাৰ্টি ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাম আৰু বিজেপিক আমি কৰ্মপত্ৰ উলিয়াই পেলাম। এইবাৰ নহ'বৰ কাৰণে আমি আগতীয়াকৈ এইবাৰ আটাইতকৈ আগৰ যিকেইটা ইলেকশ্যন আছিলে আমাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ নাছিলে। উপনিৰ্বাচন 3টা আছিলে, উপনিৰ্বাচন 2টা আছিলে। সেইকেইটা ধৰক আপোনাৰ ভাগি গ'লেও বাৰু এইটো চৰকাৰ বদলিৰ কথা নাছিলে। MP ইলেকশ্যনততো আমি একেলগতে আছিলোঁ। এতিয়া বিধানসভা নিৰ্বাচনত আমি একেলগতে আছিলোঁ কংগ্ৰেছৰ লগত। আমিতো ছেক্ৰিফাইচ কৰি আছিলোঁ, হয়নে নহয়? বাকী পাৰ্টিয়ে ছেক্ৰিফাইচ কৰিব নোৱাৰা পৰিৱেশ এটা হৈছিলে কাৰণে আঁতৰ গৈছিলে, হয়নে নহয়? কিন্তু আমি ছেক্ৰিফাইচ কৰি একেলগতে আছিলোঁ। আপোনালোকে নিজে চাওকচোন ৰাইজৰ দলে কিমান ছেক্ৰিফাইচ কৰিছে। প্ৰত্যেকটো ইলেকশ্যনতে আমি হ'ব দে আমাক নিদিয়ে যেতিয়া বাদ দিলোঁ বুলি কৈ আহিছোঁ। কিমান বিচাৰিমতো পাৰ্টিৰ ভিতৰত আলোচনা চলি আছে। আমি কোনকেইটাত জিকিব পাৰিম সেই সমষ্টিকেইটা বিচাৰিবৰ কাৰণে, তাৰ কাৰণে কাম কাজ চলি আছে। মই আপোনালোকক আৰু কেইদিনমানৰ পাছত মাৰ্চৰ 31 মাৰ্চৰ ভিতৰত ক'ব পাৰিম। এতিয়ালৈকে 30টা বা 40টা বা 20টা বা 10টা এইটো কথা এতিয়ালৈকে পাৰ্টিৰ ভিতৰতে চৰ্চা হোৱা নাই। আজি কৰ্ণধাৰ এতিয়া বহিব অলপ পিছত, তাত প্ৰথমখন লিষ্ট আমি বনামহে। প্ৰথমখন লিষ্ট আজি আমি বনামহে, কোনকেইটা আমি চিটত কম্প্ৰমাইজ নকৰাকৈ আমি খেলিমেই।
আপোনালোকে তাৰ আগতে যদি 30টা 40টা যদি বুলি কৈ দিয়ে যে আমি কেনেকে জানিম আপুনি কওক আমি কথাই পতা নাই এতিয়ালৈকে আমাৰ খালি আমি গ্ৰেড এ গ্ৰেড বি গ্ৰেড চি বুলি কাম কৰি আছো আজি আমাৰ প্ৰথমখন বৈঠক হ'ব য'ত আমি এইকেইটাত আমি জিকিব পৰা অৱস্থালৈ আহিছে বুলি এটা সিদ্ধান্তত উপনীত হ'ম তাৰপিছত আৰু তেনেকুৱা বা কিমানখন মিটিং হয় গতিকে আমাৰ আমুকখন চিট লাগিব আপোনালোকে কৈছে 30খন এখন আমি বিচাৰিছো আমি 30খন নহয় 3খনো বিচৰা নাই আমি 100খনো বিচৰা নাই আমি 40খনো বিচৰা নাই আমি 1খনো বিচৰা নাই আমি 3খনো বিচৰা নাই আমি এতিয়ালৈকে আসনৰ প্ৰশ্নলৈ যোৱা নাই মাত্ৰ এতিয়ালৈকে এটা বস্তুত একলগ হৈছো একমত হৈছো যে বিজেপি খুৱাবলৈ আমি ঐক্যবদ্ধভাৱে এইবিলাক কথা কৈ এনে খেলি মেলি লগোৱাৰ কি দৰকাৰ পৰিছে সেইটো আপোনালোকক মই এতিয়া নকওঁ আজি আমাৰ সেইটো ৰিভিউ হ'ব কোনোবাটো গ্ৰেড এ গ্ৰেড বি লে গুচি যাব কোনোবা গ্ৰেড বি গ্ৰেড এ লে আহি যাব এইটো আপুনি ইভলিউচনাৰী ন কথাটো আমি জানেই যে কেতিয়াবা ভাল হৈ যাব কেতিয়াবা বেয়া হৈ যাব কিন্তু এটা কথা খাটাং মই এটা বস্তুত খাটাং হৈছো যে ৰাইজৰ দল সঁচাকৈ এই মুহূৰ্তত জনগণৰ এটা অতি জনপ্ৰিয় দল উজনিত ৰাইজৰ দলৰ প্ৰতি মানুহৰ যি ব্যাপক সমৰ্থন লাভ কৰিছো আমি মানে এটা ভাল স্বপ্ন দেখিবলৈ এতিয়া আৰম্ভ কৰিছো ত্যাগটোতো থাকিবই বুজাবুজিতটো সদায় ত্যাগ থাকিবই আমি ত্যাগ কৰিম কিন্তু ত্যাগ কৰিলেও বুলিও আৰু একেবাৰে কাপোৰ কানিটো খুলি দিব নোৱাৰো নহয় কাপোৰটোতো পিন্ধি থাকিব লাগিব ন পাৰ্টিটোতো ৰখাব লাগিব ন চববাৰেতো আৰু এনেকুৱাও নহয় যে আমি চববিলাক ত্যাগ কৰি আমি একদম মানে কি কয় এইটো ঋষিৰ নিচিনা হৈ যাম মানে হেৰি হৈ যাম কি কয় আপোনাৰ এই সন্যাসীৰ নিচিনা হৈ যাম আৰু বাকীবিলাকে মানে ত্যাগটো নকৰিব এনেকুৱা নহয় আমি কিন্তু আপোনালোকক এটা কথা কওঁ যে ঐক্যবদ্ধ মানেই হ'ল ত্যাগ আৰু ত্যাগ আমাৰ থাকিব